উবেৰ এখন বুক কৰি গৈছিলে আৰু প্ৰতিকূল বতৰৰ কাৰণে উবেৰখনে তেওঁলোকক মালিগাঁৱতে নমাই দিছে। তেখেতে যাব নোৱাৰিলে। তাৰপিছত আমাৰ ভাই বোৱাৰীৰ ভোক লগা বুলি ক'লে আৰু অলৰেডি মানে ৰেষ্টুৰেণ্টবিলাক চব বন্ধই হৈ গ'ল। তাৰপিছত তাই লগৰ এজনী তাত ভাত খাওঁ বা কিবা এটা খাওঁ বুলি কৈ যাব খোজোতেই তাই তাত এটা ফোন আহিলে। ফোনটো আহোঁতে তাই খুব সম্ভৱ অন্যমনস্ক হৈ পেলাই তাই তেনেকৈ নলাত পৰি গ'ল চাগে। এইটো প্ৰায় 9:15-20 ইমানমান সময়ত হৈছে। মোৰ ভাই বোৱাৰী হয়। মোৰ ভাইটিয়ে মোক ক'লে, কথাটো জনালে। তাৰমানে ভাইটিক আকৌ তাইৰ লগৰজনীয়ে ফোন কৰি ক'লে যে এনেকুৱা হৈছে। তাৰপিছত সি মোক ক'লে আৰু আমি তৎক্ষণাত আহিলোঁ। আহি পেলাই বহুত টাইম অপেক্ষা কৰাৰ পাছত আমি গম পালোঁ যে তেখেত আৰু নাই। আমি হস্পিটেল গ'লোঁ। হস্পিটেলৰ পৰা তেখেতক ইয়ালৈ পঠিয়াই দিছে। বৰ্তমান এই মৰণোত্তৰ পৰীক্ষা গৃহত তেখেত আছে। হয়, প্ৰায় 3টামান বাজিছে বডিটো পোতে। 2টাৰ পৰা 3টাৰ ভিতৰত পাইছে। হয়, আমাৰ ওচৰতে হেৰি আছে, ৰাজহুৱা শ্মশান আছে তাতে। হয়, নিশেষ হৈ গ'ল। এতিয়া কথাটো হ'ল, লোকচানটো আমাৰেই হ'ল। আমাৰ মাজৰ পৰা সদস্য এজন হেৰাই গ'ল। ইয়াৰ বাবে বা কাক জগৰীয়া কৰিব, কি বুলিনো ক'ম। আমি হ'লো সাধাৰণ মানুহ। তেখেতে জুৱেলাৰী এটাত কাম কৰিছিল, প্ৰাইভেট। জুৱেলাৰীখনৰ নামটো আগতে হেৰি আছিল, MP জুৱেলাৰ্ছ আছিল। তাৰপিছত মানিক চন্দত কৰি আছিল খুব সম্ভৱ দেই। আৰু ময়ো ইয়াত নাথাকোঁ, আচলতে মই চাকৰি সূত্ৰে মই নগাঁৱত থাকোঁ। এতিয়া কালি বন্ধ আছিল কাৰণে মই ঘৰতে আছিলোঁ। 32-ৰ পৰা 33 হ'ব বয়স।